মৰমৰ ছাত্ৰ ছাত্ৰীসকল গোটেই ভাৰতবৰ্ষজুৰি কৰোনা ভাইৰাছৰ কাৰণে লকডাউন চলি আছে তাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে বা উপলব্ধ কৰা হৈছে গতিকে আমি ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী অনুষ্ঠানৰ তৰফৰ পৰা কিছুমান পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছোঁ এই পাঠ্যক্ৰমৰ ভিতৰত আজিৰ পাঠটো এটা বিশেষ পাঠ হিচাপে লোৱা হৈছে উচ্চ গণিত দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু এই পাঠটো হৈছে দল আৰু বিন্যাস বা জোট বিন্যাস আৰু জোট আজি আমি দেখিবলৈ পাওঁ যে আমাৰ ব্যৱহাৰিক জীৱনত যিমানবিলাক পৰিঘটনা ঘটি আছে সকলোবিলাক ঘটনাকেই আমি আমাৰ গণিত শাস্ত্ৰৰ লগত এটা সংযোগ স্থাপন কৰিব পাৰোঁ আমি দিনে দিনে যিমানবিলাক কাৰ্য কৰি আছোঁ ৰাতিপুৱাৰ পৰা উঠালৈকে সকলোবিলাকৰ এটা গণিতৰ লগত সম্বন্ধ আছে এতিয়া আজিৰ পাঠটোৰ বিষয়ে ক'বলৈ যাওঁতে আমি যদি এটা হল ঘৰত কিছুমান মানুহক বহুৱাবলগীয়া হয় এই হল ঘৰত মানুহবিলাক বহুৱাবলৈ যাওঁতে তাৰ চকীবিলাক সজাব লাগিব বা তাৰ সন্মুখত থকা টেবুলবিলাক সজাব লাগিব এই সাজোনবিলাকৰ কাৰণে কি ধৰণে সজালে টেবুলবিলাক বা বিশেষ মানুহখিনি বিশেষভাৱে বহাত কোনো অসুবিধা নহ'ব বা বিশেষ মানুহখিনি কোনখিনি মানুহ বহুৱাম এই ধৰণৰ বিভিন্ন ধৰণে এটা হল ঘৰ সজাব পাৰি বাকী আমি আন কিছুমান কথাও দেখিবলৈ পাইছোঁ যে যদি কেতিয়াবা কি হয় এটা 50 জন ছাত্ৰ ছাত্ৰীৰ পৰা মাজৰ পৰা যদি এটা ফুটবল টিমৰ কাৰণে 11 জন বাছিবলগীয়া হয় আমি কিমান ধৰণে বাছিব পাৰোঁ এনে ধৰণৰ বিভিন্ন ধৰণৰ কথা আমি ব্যৱহাৰিক জীৱনত সদায় প্ৰয়োগ কৰি আহিছোঁ কিন্তু তাক আমি যদি গণিতৰ ফালৰ পৰা চাওঁ ই কেনে ধৰণৰ হ'ব উদাহৰণস্বৰূপে আমি এটা কথা ল'ব পাৰোঁ তিনিখন চকীত এ বি আৰু চি নামৰ মানুহ তিনিজনক কি ধৰণে বহুৱাব পাৰি এখন দুখন তিনিখন ইয়াতে বহুৱাবলৈ যাওঁতে আমি এই মানুহকেইজনক এ বি চি এ বি এ চি বি বি এ চি বি চি এ চি এ বি চি বি এ এই 6 প্ৰকাৰে আমি এই ছাত্ৰ ছাত্ৰীসকলক এই তিনিখন চকীত বহুৱাব পাৰিম গতিকে এই 6 প্ৰকাৰে যেতিয়া তিনিজন মানুহক বা ছাত্ৰক তিনিখন চকীত যদি বহুৱাবলগীয়া হয় আমি এই 6 ধৰণে বহুৱাব পাৰিম প্ৰথমতে এ প্ৰথম চকীখনত 1 নম্বৰ চকীখনত 2 নম্বৰত বি চি এ চি বি এনেকে 6 ধৰণে আমি বহুৱাব পাৰোঁ এই কথাখিনি গাণিতিক ভাষাত যদি আমি চাব যাওঁ আমি প্ৰথম যিটো স্থান আছে 1 নম্বৰ স্থানটো আমি তিনিজনকে বহুৱাব পাৰোঁ 2 নম্বৰ স্থানটো আমি তিনিজনৰ যেতিয়া এজন ইয়াত 1 নম্বৰ স্থানত এজন বহিলে তাৰ পিছত 2 নম্বৰ স্থানটো আমি পুৰাব পাৰোঁ দুই ধৰণে আৰু 3 নম্বৰ স্থানটো আমি বহুৱাব পাৰোঁ এক ধৰণে গতিকে আমাৰ মুঠ সাজোন হ'ব 3 × 2 × 1 this is equal to 6 এটা গতিকে দেখা গ'ল আমি যদি এনে সজাই পেলাই চাওঁ তেনেকৈও আমি 6 ধৰণে ইয়াক সজাব পাৰোঁ বা আমি যদি গাণিতিক ভাষাত আমি ইয়াৰ ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ 3 2 1 গতিকে 6 প্ৰকাৰ এইখিনিতে এটা কথা আহি পৰে যে সাধাৰণ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত এটা ধাৰণা আহি পৰিব পাৰে যে 3 পূৰণ 2 পূৰণ 1 কিয় হ'ল আমি এনেধৰণেতো কৰিব পাৰোঁ 3 + 2 + 1 পূৰণ কিয় হয় এতিয়া ধৰা এইটো এটা বিশেষ সংখ্যাৰ কাৰণে ইহঁতৰ পূৰণ আৰু যোগফলৰ মানটো একে হয় কিন্তু সকলোবিলাকৰ ক্ষেত্ৰত এইটো নহ'ব যদি 4জন ছাত্ৰক 4টা চিটত বহুওৱা হয় তেতিয়া এনেকৈ যোগ কৰি দিলে নহয় পূৰণ কিয় কৰা হয় এই কাৰণে পূৰণ কৰা হয় এই তিনিজনৰ এজন ইয়াত বহিলেও এই দুইজনৰ লগত আকৌ ইহঁতৰ বিশেষ সাজোন হ'ব তিনিজনে তিনি ধৰণে
এই দুজনৰ লগত বহিব পাৰে আৰু সেই কাৰণে এই সাজোনটোৰ মাজত পূৰণ হয় আকৌ একে ধৰণে 2 আৰু 1 ৰ মাজত পূৰণ হৈ যায় যোগ চিনটো নহয় এতিয়া আমি এনে ধৰণে যদি তিনিজনৰ ঠাইত যদি আমি 4জন লওঁ 4জন ছাত্ৰ তো 4জন মানুহক আমি 4টা সিটত বহুৱাব লাগে 4জন ছাত্ৰক আমি 4টা সিটত কিমান ধৰণে বহুৱাব পাৰো একে নিচিনাকৈ আমি 4 3 2 1 আৰু ইয়াৰ মাল্টিপ্লিকেশন হ'ব হলে আলটিমেটলি কিমান হ'ব 4 3 12 12 24 প্ৰকাৰে আমি সজাব পাৰো এনেকে যদি 5জন ছাত্ৰ বা 5জন মানুহক যদি 5টা সিটত বহুৱাবলগীয়া হয় এতিয়া ইয়াৰ মানটো হ'ব গৈ 120 প্ৰকাৰে আমি ইয়াক সজাব পাৰো ইয়াৰ পিছত আহিল আমি যদি n জন এনেকে গৈ n জন ছাত্ৰ যদি থাকে বা n জন মানুহ যদি থাকে n জন মানুহক আমি nটা স্থানত সজাব লাগে তেতিয়া হলে nটা স্থানত সজালে তাৰ সাজনটো কেনেকুৱা হ'ব 5 into 4 that means 5 into 5 minus 1 5 minus 2 5 minus 3 5 minus 4 so ইয়াৰ সাজনটো এনেকুৱা ধৰণৰ হ'ব n into n minus 1 into n minus 2 into n minus 3 এনেকৈ গৈ 3 2 1 ইমানটা সাজন হ'ব এইটোৱে হৈছে বিন্যাস অৰ্থাৎ বিন্যাস বুলি ক'লে আমি এই বস্তুটো ক'ব পাৰো ইয়াকে ক'ব পাৰো কিছু সংখ্যক বস্তুৰ এটা গোটৰ পৰা নিৰ্দিষ্ট কিছুমান বস্তু লৈ তাক সজালে যি সাজন পাম তাকেই বিন্যাস বুলি ক'ব পাৰো বা বিন্যাসৰ ডেফিনেশ্যনটো আমি এনে ধৰণে দিব পাৰো কিছুমান সংগ্ৰহৰ পৰা আটাইবোৰ বা এক নিৰ্দিষ্ট সংখ্যক বস্তু বাছি লৈ এক বিশেষ ক্ৰমত সজোৱাকে একোটা বিন্যাস বুলি কোৱা হয় এতিয়া আগতে আমি কি কৰিছিলো যে তিনিটা বস্তুৰ বা তিনিজন মানুহক তিনিটা আসনত বহুৱাইছিলো এতিয়া আমি ইয়াৰ ডেফিনেশ্যনটো দিছো এনে ধৰণে যে কিছুমান সংগ্ৰহৰ পৰা আটাইবোৰ বা এক নিৰ্দিষ্ট সংখ্যক বস্তু বাছি লৈ এক বিশেষ ক্ৰমত সজোৱাকে একোটা বিন্যাস বুলি কোৱা হয় এতিয়া এই আটাইবোৰ বা এক নিৰ্দিষ্ট সংখ্যক তাৰ মানে এনেকুৱা ধৰণৰ 10জন ছাত্ৰ আছিল 10জন ছাত্ৰৰ 5টা স্থানত বহুৱাব লাগে 10জন
ছাত্ৰক আমি 5টা স্থানত বহুৱাব যাওঁতে আমি আসলতে 5জন ছাত্ৰকে 5টা স্থানত বহুৱাব পাৰিম গতিকে কিছুমান সংগ্ৰহ কৰা সংগ্ৰহৰ পৰা তাৰমানে 10 জনৰ ভিতৰৰ পৰা আমি প্ৰথম 5 জন বাছিব লাগিব আৰু এই 5 জনক কি কৰিব লাগিব এই নিৰ্দিষ্ট 5টা সিটত বহুৱাব লাগিব তেনে ধৰণে এই ডেফিনেশনটো এনেকৈ দিয়া হয় গতিকে আমি তেনে ধৰণে চিন্তা কৰিলে কি ধৰণে আমি আগবাঢ়িম যদি আমি এতিয়া এনে ধৰণে চাওঁ যে 10 জন ছাত্ৰক বা 10 জন মানুহক 5টা স্থানত বহুৱাব লাগে 5টা স্থানত বহুৱাব লাগে 1 2 3 4 5 এনে 10 জন মানুহক 5টা স্থানত বহুৱালে 5টা নিৰ্দিষ্ট স্থান গতিকে প্ৰথম স্থানটো কি হ'ব আমি 10 জনৰ যিকোনো এজন মানুহক আমি ইয়াতে বহুৱাব পাৰিম ইয়াত আমি সজাব পাৰিম 10 প্ৰকাৰে একে নিচিনাকৈ দ্বিতীয় স্থানটো ইয়াৰে 10 জনৰ এজন গুচি যোৱাৰ পিছত ইয়াত হ'ব 9 প্ৰকাৰে সজাব পৰা যাব তৃতীয় স্থানটো সজাব পাৰিম 8 প্ৰকাৰে চতুৰ্থ স্থানটো সজাব পাৰিম 7 প্ৰকাৰে আৰু একেবাৰে লাষ্টৰ বা পঞ্চম স্থানটো সজাব পাৰিম 6 প্ৰকাৰে গতিকে 10 জন ছাত্ৰৰ পৰা 5টা 10 জন ছাত্ৰক বা 10 জন মানুহক 5টা স্থানত সজাবলৈ বা বহুৱাবলৈ আমি কিমান ধৰণে বহুৱাব পাৰিম যে 10 into 9 into 8 into 7 into 6 ইমান প্ৰকাৰে আমি সজাব পাৰিম এতিয়া একে নিচিনাকৈ আমি দেখিলো যে এই ঘটনাটো আমি এনেকৈ লিখিব পাৰোঁ 10 into 10 minus 1 10 minus 2 10 minus 3 10 minus 4 আমাৰ স্থান আছিল কিমানটা 5টা স্থান আছিল গতিকে লাষ্টৰ স্থানটো কি ধৰণে সজাব পাৰি লাষ্টৰ স্থানটো মন কৰিবলগীয়া যে 10 minus 4 5 নহয় আগত যেহেতু এটা স্থান ৰৈ গ'ল গতিকে লাষ্টৰ স্থানটো আমি পুৰাব পাৰোঁ 10 minus 4 প্ৰকাৰে গতিকে আমি যদি এনেকুৱাকৈ লওঁ যে এটা বস্তুৰ পৰা আৰটাকৈ লৈ মুঠ হাজন কিমান হ'ব যে মুঠ বস্তু কিমানটা ইয়াতে আছিলে মুঠ ছাত্ৰ বা মুঠ মানুহ কেইজন আছিলে 10 জন আছিলে আৰু তাৰ পিছত এটাকে কমি গৈছে কিমানটালৈকে কমি গৈছে 5টা আছিলে গতিকে 4টালৈকে কমি গ'ল ইয়াতে কিমান আছে মুঠ বস্তু কিমানটা আছে nটা আছে গতিকে কেনে ধৰণে কমি যাব n into n minus 1 n minus 2 n minus 3 n minus 4 এনেকৈ গৈ কি হ'ব n minus r plus 1 তাৰ মানে 5টা স্থান থাকোতে 5তকৈ 1 কম গতিকে 8টা স্থান থাকোতে rতকৈ 1 কম that means r plus 1 n minus r plus 1 স্থানলৈকে আমি বিয়োগ কৰি যিমানটা পূৰণ ফল পাম সেই পূৰণ ফলটোৱে ইয়াৰ মুঠ হাজন হ'ব অৰ্থাৎ nটা বস্তু rটা স্থানত সজালে nটা বস্তুৰ পৰা rটা বস্তু লৈ তাত সজালে মুঠ হাজন হ'ব n into n minus 1 n minus 2 n minus 3 n minus 4 n minus r plus 1 এই গুণফলটোৰ পৰা যি মান পাম এই তাৰ মুঠ ফলাফল হ'ব আৰু গাণিতিক ভাষাত ইয়াক কি বুলি লিখা হয় যে nটা বস্তু rটা স্থানত সজালে মুঠ হাজন বা বিন্যাস
NPR বুলি লিখা হয় NPR বুলি লিখা হয় কাৰণ nটা বস্তু rটা স্থানত সজালে মুঠ হাজন কিমান is equal to NPR আৰু NPR বুলি লিখা হয় অৰ্থাৎ আমি কি পাম অৰ্থাৎ NPR is equal to n into n minus 1 n minus 2 n minus 3 up to n minus r plus 1 এনে ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া কথা যে n is এনে ক্ষেত্ৰত এটা কথা মন কৰিব লাগিব n is greater than equal to r কিয় হয় যদি মোক কয় যে 10টা স্থানত 5 জন মানুহ বহুৱা 5 জন মানুহক আমি 10টা স্থানত বহাব কেতিয়াও নোৱাৰো যে 5টা স্থান ফিলআপ হ'ব বাকি 5টা স্থান খালি থাকিব গতিকে n ৰ মানটো সদায় r তকৈ ডাঙৰ হ'ব লাগিব বা r ৰ সমান হ'ব পাৰিব আৰু ই সদায় এটা ধনাত্মক অখণ্ড সংখ্যা হয় n আৰু r সদায় ধনাত্মক অখণ্ড সংখ্যা হিচাপে সূচিত কৰা হয় বা ধনাত্মক অখণ্ড সংখ্যা হিচাপে লোৱা হয় এতিয়া এই কথাখিনিৰ পৰা আমি এটা সিদ্ধান্তলৈ আহিলো যে nটা বস্তু বা nটা বস্তুৰ পৰা বা nটা সংখ্যাৰ পৰা rটা কৈ লৈ মুঠ হাজন কিমান হ'ব NPR যত NPR is equal to n whole into n minus 1 n minus 2 n minus 3 n minus r plus 1 আৰু n is greater than or equal to r হ'ব লাগিব ইয়াৰ পিছত আন এটা ঘটনা আহিল যে গৌণক বুলি এটা ধাৰণা আমাৰ মাজত আছে গৌণক যদি আমি 4 into 3 into 2 into 1 এই পূৰণফলটোক আমি গাণিতিক ভাষাত কি বুলি লিখো ফ্যাক্টোরিয়াল 4 বা 4 ফ্যাক্টোরিয়াল সিম্পল ফ্যাক্টোরিয়াল ইয়াক গৌণক 4 বা এনেকেও লিখা হয় ইংৰাজী সৰু ফলাৰ আইটো উল্টা কৰি দিলে যেটো চিন হয় সেই চিনটোৰ নাম অসমীয়াত গৌণক আৰু ইংৰাজীত কি হয় এই চিনটোৰ নামটো ফ্যাক্টোরিয়াল বুলি কোৱা হয় যদি ফ্যাক্টোরিয়াল 4 is equal অৰ্থাৎ ফ্যাক্টোরিয়াল 4 is equal to 4 into 3 into 2 into 1 একেদৰে ফ্যাক্টোরিয়াল 5 is equal to 5 into 4 into 3 into 2 into 1 এনেকে গৈ ফ্যাক্টোরিয়াল n is equal to n whole into n minus 1 n minus 2 n minus 3 গৈ 3 2 1 এইখিনি আমি গৌণক হিচাপে আমি পাম এতিয়া আমি দুটামান উদাহৰণৰ ওচৰলৈকে যাওঁ যে উদাহৰণ কেইটা আমি কি ধৰণে কৰিম দশমমান শ্ৰেণীৰ যিখন আমাৰ উচ্চ গণিত আছে উচ্চ গণিতৰ প্ৰথম যেটো অনুশীলনী আছে বিন্যাস আৰু জোটৰ প্ৰথম অনুশীলনীটো এক্সাৰসাইজ 6.1 এতিয়া ইয়াত যদি চোৱা যায় এক নম্বৰ অংকটো আছে ফ্যাক্টোরিয়াল 5 বা গৌণক 5
আমি ইতিমধ্যে পঢ়িছো যে গৌণক n মানে কিমান n whole into n minus 1 n minus 2 n minus 3 n minus 4 তাতে হেগ হবগৈ ultimately 5 into 4 into 3 into 2 into 1 so the result is কিমান হবো 5 4 গুণ 20 120 হবো একে নিচিনাকে 6 নম্বৰ অংকটো দিলে কি একৰ factorial 3 into factorial 7 factorial 3 into factorial 7 ইয়াৰ মানটো হ'বগৈ 3 into 2 into 1 into ইয়াৰ পিছৰখিনি হ'ব এনেকুৱা ধৰণৰ 7 into 6 into 5 into 4 into 3 into 2 into 1 গতিকে ৰিজাল্টটো হ'বগৈ 7 into 6 into 5 into 4 into 3 into 2 into লাষ্টত এই মানটো 6 হিচাপে বহাই দিলে এইটো ইয়াৰ টোটেল ৰিজাল্ট হ'বগৈ এটা 2 নম্বৰ অংকটো আছে 2 নম্বৰটো so that but দেখুৱা যে so that factorial twice n is equal to 2 to the power n factorial n 1 3 5 up to twice n minus 1 এটা এই অঙ্কটো সমাধান কৰিব যাওঁতে আমি কি ধৰণে আগবাঢ়িম লেফট হ্যান্ড সাইডত আমাক দিয়া আছে যে ফ্যাক্টৰিয়েল টুৱাইস n আমি ইতিমধ্যে পাইছো যে ফ্যাক্টৰিয়েল n is equal to n into n minus 1 n minus 2 n minus 3 এনে ধৰণে আমি আগবাঢ়ি যাম গতিকে যদি ফ্যাক্টৰিয়েল টুৱাইস n হয় factorial twice n হলে আমি কেনে ধৰণে আগবাঢ়িম twice n whole into twice n minus 1 twice n minus 2 twice n minus 3 এনেকৈ গৈ গৈ আমাৰ কিমান হ'ব 4 3 2 1 এতিয়া আমি দেখিছো আমি twice n ৰ পৰা এবাৰ 1 বিয়োগ হৈছে এবাৰ 2 এবাৰ 3 তাৰ পিছত 4 গতি আমি দেখিম যদি ইয়াৰ পৰা এবাৰ যুগ্ম সংখ্যা এবাৰ অযুগ্ম সংখ্যা এবাৰ যুগ্ম সংখ্যা এবাৰ অযুগ্ম সংখ্যা এবাৰ যুগ্ম সংখ্যা এনে ধৰণে বিয়োগ হৈছে গতিকে আমি যিমান বিলাক যুগ্ম সংখ্যা বিয়োগ হৈছে টুৱাইস n ৰ পৰা সেইবিলাক এফলিয়া কৰি ললে এনেকুৱা হ'বগৈ আমাৰ অংকটো টুৱাইস n whole into twice n minus 2 twice n minus 3 so 4 twice n minus 6 গৈ আমাৰ কিমান হ'ব 8 6 4 2 তাৰ পিছৰখিনি হ'বগৈ twice n minus 1 twice n minus 3 গৈ কিমান হ'ব 5 3 1 এতিয়া আমি ওপৰত লিখি দিছো ইয়াতে twice n আছে মানে n যেতিয়া থাকিব ফ্যাক্টৰিয়েল n হলে তাত n টা সংখ্যা থাকিব twice n থাকিলে কিমানটা সংখ্যা থাকিব twice n টা সংখ্যা থাকিব তাৰে n সংখ্যক কি হ'ব যুগ্ম সংখ্যা যুগ্ম মানে যুগ্ম সংখ্যা বুলি ক'ব পাৰি কাৰণ দুই এটা আমি কমন ল'ব পাৰিম আৰু আনহাতে n সংখ্যক কিমান হ'ব অযুগ্ম সংখ্যা হ'ব এটা যুগ্ম সংখ্যা বিলাকৰ পৰা প্ৰত্যেকটো যুগ্ম সংখ্যাৰ পৰা যদি আমি দুই এটা n সংখ্যক যুগ্ম সংখ্যাৰ পৰা যদি আমি দুই এটা কমন লওঁ সংখ্যাটো এনেকুৱা হ'ব 2 into n 2 into n minus 1 2 into n minus 2 2 into n minus 3 কিমান হ'ব
2 into 4, 2 into 4, 2 into 3, 2 into 1. और पिछर खिनि आमी एकेबारे एनेके निलिखि आमी उलटाके लिखि दिबो पारो जे पिछर संख्या खिनि 1 3 5 dot the n twice n minus 3 twice n minus 1. So next to amar ahi jabo enekuake যে ইয়াৰ পৰা আমি n সংখ্যক 2 যেতিয়া পালো আমি ওপৰত লিখিম 2 to the power n whole into n minus 1 n minus 2 n minus 3 up to 4 3 2 1. So तार पिছত नेक्स्ट अटेंशन के आहिब किमान 1 3 5 twice n minus 3 twice n minus 1. So 2 to the power n एखिनि পৰা আমি লিখিব পাৰিম দেখা দেখি কৈ that this is equal to factorial n and this term is remaining same. So twice n minus 3 twice n minus 1 and this is equal to right hand side hence proof. ইয়াৰ পিছত আমি আন এটা উদাহৰণ লম যে উদাহৰণ उदाहरण 3 নম্বৰ উদাহৰণটো আমি লম কি কৈছে ইংলিশ শব্দটোৰ পৰা তিনিটাকৈ শব্দ লৈ ইংলিশ শব্দটোৰ পৰা তিনিটাকৈ বৰ্ণ লৈ কিমানটা শব্দ তৈয়াৰ বনাব পাৰি তাৰ অৰ্থ থাকক বা নাথাকক ইংলিশ শব্দটোৰ মুঠ সংখ্যা আছে কিমান মুঠ বৰ্ণ কিমান আছে ইয়াতে ইংলিশ শব্দটোত মুঠ বৰ্ণ হল 1 2 3 4 5 6 7 সাতটা অৰ্থাৎ সাতটা বৰ্ণৰ পৰা তিনিটাকৈ লৈ আমি মুঠ গঠন কৰিব পৰা শব্দ সংখ্যা কিমান হ'ব এতেকে সাতটা বৰ্ণৰ পৰা তিনিটাকৈ লৈ গঠন কৰিব পৰা মুঠ সংখ্যা সমান 7 into 6 into 2 7 into 6 into 5 this is equal to ইমানটা So English শব্দটোৰ গতিকে ইংলিশ শব্দটোৰ মুঠ বৰ্ণ এটো মই শৰ্ট ফৰ্মতে লিখি দিয়া গল ইংলিশ শব্দটোৰ মুঠ বৰ্ণ 7টা গতিকে 7টা বৰ্ণৰ পৰা তিনিটাকৈ লৈ গঠন কৰিব পৰা মুঠ সংখ্যা হ'ব 210টা ইয়াৰ পিছত আমি 4 নম্বৰ অংকটো লৈ চাম অনুশীলনী 6.1 ৰ অনুশীলনী এতে ধৰে অনুশীলনী এক্সাৰসাইজ 6.1 ৰ 4 নম্বৰ অংকটো লৈ চাম কি কৈছে যে 1 2 3 4 5 অংক কেইটাৰ পৰা দুটা অংক লৈ মুঠ যুগ্ম সংখ্যা কিমানটা হ'ব যে
1 2 3 4 5 মুঠ অংকৰ সংখ্যা সমান 5টা আনহাতে যুগ্ম সংখ্যা হ'বলৈ হলে এককৰ স্থানত বহিব পাৰে কি বহিব এককৰ স্থানত যে যুগ্ম সংখ্যা হ'লে 2 আৰু 4 বহিব পাৰে এককৰ স্থানত বহিব পাৰে 2 আৰু 4 এৰগে দুটাকৈ 5টা অংকৰ পৰা দুটাকৈ অংক লৈ গঠন কৰিব পৰা মুঠ যুগ্ম সংখ্যা হ'ব কি যে এককৰ স্থানটো এটাকে আমি কি লিখিম এককৰ স্থান পুৰাব পাৰে এককৰ স্থান পুৰাব পাৰে সমান 2 ধৰণে আৰু দহকৰ স্থান পুৰাব পাৰে সমান এতিয়া এটা কথা আছিল যে ইয়াতে কৈছে যে পুনৰাবৃত্তি কৰিব পাৰি অৰ্থাৎ আমি ইয়াত থকা সংখ্যা কেইটা পৰা আমি কি লিখিব পাৰো যে 22 সংখ্যাটো ল'ব পাৰো কাৰণ তেনেধৰণে আমি 33 সংখ্যাটো ল'ব পাৰিম বা 33 সংখ্যাটো ল'ব পাৰিম বা 33 সংখ্যাটো ল'ব পাৰিম 44 সংখ্যাটো ল'ব পাৰিম অৰ্থাৎ অংকবিলাকৰ পুনৰাবৃত্তি হ'ব পাৰে কিন্তু 33 সংখ্যাটো আমি এই কাৰণে ল'ব নোৱাৰো এককৰ ঘৰত 3 বহিলে এটো যুগ্ম সংখ্যা নহয় মানে উদাহৰণস্বৰূপে ক'লো যে পুনৰাবৃত্তি হ'লে এনে ধৰণে লিখিব পৰা যাব গতিকে আমি যদি এককৰ ঘৰটো আমি 2 ধৰণে পুৰাব পাৰো তেতিয়াহলে দহকৰ ঘৰটো কিমান ধৰণে পুৰাব পাৰিম যে দহকৰ ঘৰটো পুৰাব পাৰিম 5 ধৰণে এটাকে মুঠ সংখ্যা কিমান হ'ব মুঠ সংখ্যা সমান 5 × 2 সমান 10টা এইখিনিতে এই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিবলগীয়া কথা যে সংখ্যা সজালেও বা আনহাতে কোনো শব্দ সজালেও যদি সংখ্যাবোৰ বা বৰ্ণবোৰ পুনৰাবৃত্তি কৰিব পাৰে যেনে প্ৰত্যেকটো স্থানতে সিমান সংখ্যক সংখ্যাই বহিব পাৰে যেনে এটা মুঠ সংখ্যা 5টা আছিল এককৰ ঘৰত দুটাই বহিব পাৰিব আনহাতে 5টাই বহিব পাৰিব দহকৰ ঘৰত কাৰণ ইয়াত ৰিপিটেশন ইজ এলাউড এতিয়া আমি কি বুজিলো যে যেতিয়া কোনো এটা অংকত বা এনে সাধনত কি কৰিব পাৰে পুনৰাবৃত্তি ঘটিব পাৰে তেতিয়াহলে আমি দেখিলো যে এককৰ স্থানটো পুৰাব পাৰে কেই ধৰণে 2 ধৰণেহে পুৰাব পাৰে ঠিক তেনেকে দহকৰ স্থানটো 5 ধৰণে পুৰাব পাৰিব আমি ইতিমধ্যে আগৰ অংকবিলাকত কি পাইছিলো যে 5টা ইয়াতে অংক আছে 5টা অংকৰ এককৰ স্থানটো পুৰোৱাৰ পিছত দহকৰ স্থানটো পুৰাবলৈ আমি 4টা অংক পাওঁ কিন্তু ইয়াতে 5 ধৰণে কি পুৰাব পাৰিম যে 5 ধৰণে পুৰাব পৰাৰ কাৰণটো হৈছে ইয়াত যেহেতু অংকটো পুনৰাবৃত্তি ঘটিব পাৰে অৰ্থাৎ
যিটো অংক এককৰ স্থানত বহিব সেই অংকটো যদি আমি ইচ্ছা কৰোঁ দশকৰ স্থানত বহায়ো সেই স্থানটো আমি পূৰণ কৰিব পাৰোঁ সেইকাৰণে আমি দশকৰ স্থানটো পূৰণ কৰিব পাৰিম 5 ধৰণে আৰু মুঠ সংখ্যা হ'বগৈ 5 × 2 = 10 10টা সংখ্যা হ'ব ইয়াৰ পিছত আমি আন এটা উদাহৰণলৈকে যাম যে 5 নম্বৰ উদাহৰণটো আছে যে নাম্বাৰ শব্দটোৰ এমেৰে আৰম্ভ হয় আৰু বিৰে শেষ নহয় দুটা কথা আছে যে এমেৰে আৰম্ভ হ'লে কিমানটা সংখ্যা পাম আৰু বিৰে শেষ নহ'লে কিমানটা সংখ্যা পাম অৰ্থাৎ আমি যদি সংখ্যাটো এনেকৈ লিখোঁ 1 নম্বৰ কণ্ডিশ্যনটো আহিল নাম্বাৰ সংখ্যাটোক আমি প্ৰথম সজালে ইয়াতে আছে 1 2 3 4 5 6 6টা বৰ্ণ আছে এই 6টা বৰ্ণক সজালে আমি কিমানটা 1 নম্বৰ কুৱেশ্যনটো হ'ল 6টা বৰ্ণক সজালে আমি কিমানটা শব্দ পাম 2 নম্বৰ কুৱেশ্যনটো হ'ল যে প্ৰত্যেকটো সংখ্যা কিহেৰে আৰম্ভ হ'ব এমেৰে আৰম্ভ হ'ব আৰু 3 নম্বৰ কুৱেশ্যনটো হৈছে যে লাষ্টৰ যিটো পজিশ্যন আছে এই পজিশ্যনটো বি বৰ্ণটো বহিব নোৱাৰে কথাটো হ'ল তিনিটা প্ৰশ্ন ইয়াৰ মাজত সোমাই আছে নাম্বাৰ শব্দটো থকা বৰ্ণকেইটা সজাই আমি কিমানটা শব্দ বনাব পাৰোঁ দ্বিতীয় কথা যে নাম্বাৰ শব্দটোত থকা বৰ্ণকেইটাৰে কিমানটা শব্দ আমি বনাব পাৰোঁ যিবোৰত প্ৰথম বৰ্ণটো এম বহিব আনহাতে নাম্বাৰ শব্দটোৰ পৰা কিমানটা বৰ্ণ আমি বনাব পাৰোঁ যিবোৰ শেষৰ স্থানত বি বৰ্ণটো বহিব নোৱাৰে এতিয়া আমি দেখিম যে নাম্বাৰ শব্দটোত মুঠ বৰ্ণ সংখ্যা কিমানটা হ'ল 6টা নাম্বাৰ শব্দটোৰ মুঠ বৰ্ণ সমান 6টা এতেকে 6টা বৰ্ণৰ পৰা পোৱা মুঠ শব্দ 1 নম্বৰ হ'ব এইটো 1 নম্বৰ অপশ্যনটো মতে 6টা বৰ্ণৰ পৰা পোৱা মুঠ শব্দ কিমান হ'ব 6 × 5 × 4 × 3 × 2 × 1 and this is equal to কিমান হ'ব 3 6 5 4 20 120 আৰু টোটাল 720 হ'ব মুঠ 6 5 30 5 4 20 120 6 12 ঠিক আছে ইমানটা মুঠ শব্দ হ'ব এতিয়া দ্বিতীয় শব্দটো আহিলে যে প্ৰথম স্থানটো এমেৰে আৰম্ভ হ'লে মুঠ শব্দ প্ৰথম স্থানটো এমেৰে আৰম্ভ হ'লে মুঠ শব্দ প্ৰথম স্থানটো যেহেতু এমেৰে আৰম্ভ হ'ব অৰ্থাৎ প্ৰথম স্থানটো সদায় এই ধৰণে পুৰাব পাৰিম এক ধৰণে দ্বিতীয় স্থানটো মুঠ শব্দ আছিল মুঠ বৰ্ণ আছিলে 1 2 3 4 5 6
ছয়টা বৰ্ণৰ এটা গুচি গ'লে 5 4 3 2 1 so the result is 120 next last ekeloge last question to yate asile je lastor shobdoto b re hek nohoy je b re hek nohole 3 number question to asile b re hek নহলে শেষৰ স্থানটো উৰাব পাৰে কিমান প্ৰকাৰে হ'ব ইয়াতে মুঠ আছে 6টা বৰ্ণ 6টা বৰ্ণৰ বি টো যেহেতু লাষ্টত বহিব নোৱাৰে বাকি কেইটা বহিব পাৰিব 5 ধৰণে তাক কি কৰিব পৰা যাব পুৰাব পৰা যাব একেদৰে বাকি স্থান কেইটা পুৰাব পৰা যাব একেদৰে বাকি স্থানবোৰ পুৰাব পৰা যাব ক্ৰমে ইয়াতে 5 ধৰণে 6টাৰ 5টা আছিলে 5 4 3 2 1 এনে ধৰণে পুৰাব পৰা যাব এতেকে মুঠ শব্দ হ'বগৈ 5 into 5 into 4 into 3 into 2 into 1 and this is equal to 600 একেটা অংকৰ ভিতৰত আমাৰ তিনিটা অংক সোমাই আছিলে যে প্ৰথম কথা আছিলে যে নাম্বাৰ শব্দটোত থকা বৰ্ণকেইটাৰে আমি কিমানটা শব্দ বনাব পাৰো তাৰ অৰ্থ থাকক বা নাথাকক যে নাম্বাৰ শব্দটোৰ পৰা বনাব পৰা মুঠ শব্দ সংখ্যা আমি পালো 120 মুঠ শব্দ সংখ্যা কিমান পালো 720 পালো আৰু যেতিয়া আমি দেখিলো যে প্ৰত্যেকটো সংখ্যা এম এৰে আৰম্ভ হয় তেতিয়া মুঠ সংখ্যা পালো আমি 120টা আনহাতে বি ৰে শেষ নহলে মুঠ সংখ্যা কিমান পালো আমি 600টা এইখিনি আজি এই পাঠৰ 6.1 অনুশীলনীৰ মুঠ অনুশীলনীৰ অংককেইটা আমি আলোচনা কৰিলো আৰু বাকি যি দুই এটা অনুশীলনী থাকিল ছাত্ৰ ছাত্ৰীসকলে নিজাববীয়াকে ইয়াক প্ৰচেষ্টা কৰিব নিশ্চয় এতিয়া আমি আহো যে গৌণকৰ সহায়ত আমি আমাৰ যেটো বিন্যাসৰ নিয়ম আছে বা বিন্যাসৰ যেটো সূত্ৰ আমি স্থাপন কৰিব পাৰো তাক প্ৰচেষ্টা কৰিম বা তাক আমি স্থাপন কৰিম আমি ইতিমধ্যে আমি পাইছিলো যে গৌণকৰ কি কয় বিন্যাসৰ উপপাদ্য বুলি ক'ব পাৰি উপপাদ্য যে এটা বস্তুৰ পৰা আটাকৈ লৈ n is greater than
ইকুৱেল টু r লৈ পোৱা মুঠ সাজন হল NPR য'ত NPR is equal to n whole into n minus 1, n minus 2, n minus 3 up to dot n minus r plus 1. এতিয়া NPR is equal to n whole into n minus 1, n minus 2, n minus 3, n minus r plus 1. ইয়াৰ সহায়ত আমি গৌণকৰ সূত্ৰটো বা গৌণকৰ সূত্ৰ এটা আমি বিন্যাসৰ সূত্ৰ এটা আমি প্ৰতিস্থাপন কৰিবলৈ চেষ্টা কৰিম গতিকে পৰৱৰ্তী আমি এনেকৈ লিখিলোঁ যে NPR is equal to আছিলে n into n minus 1, n minus 2, n minus 2, n minus r plus 1. এতিয়া আমি হৰ আৰু লগত দুইটাতে কি কৰিলোঁ n minus r minus 1 থেকে গৈ 3 2 2 1 এৰে আমি পূৰণ কৰি দিলোঁ হৰ আৰু লগত যে n minus r minus 1, n minus r minus 2 3 2 1. গতিকে ওপৰত আমি পাই গ'লোঁ যে n into n minus 1, n minus 2, n minus 3, n minus 4 এনেকৈ গৈ n minus r plus 1, n minus r minus ইমান গৈ 3 2 1 আৰু তলত পালোঁ আমি n minus r minus 1 গৈ 3 2 1. So ইয়াৰ পৰা আমি গৌণক ব্যৱহাৰ কৰিলে আমি পাই যাম যে ওপৰত আমি মানটো পাম ফেক্টৰিয়েল n আৰু তলত কি পাম যে ফেক্টৰিয়েল n minus r. গতিকে আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিলোঁ যে nটা বস্তুৰ পৰা rটাকৈ লৈ পোৱা মুঠ সাজন সমান কিমান হ'ব যে মুঠ সাজন সমান NPR য'ত NPR is equal to factorial n divided by factorial n minus r. এইটো আমাৰ বিন্যাসৰ উপবাদ্য বা বিন্যাসৰ এটা সূত্ৰ বুলি আমি সাধাৰণ সূত্ৰ বুলি আমি ইয়াক ক'ব পাৰোঁ যে nটা বস্তুৰ পৰা rটাকৈ লৈ পোৱা মুঠ বিন্যাস বা সাজনৰ সংখ্যা যাক আমি NPR এৰে সূচিত কৰোঁ য'ত NPR is equal to factorial n divided by factorial n minus r. গতিকে পৰৱৰ্তী ক্লাছত আমি এই বিষয়ে বিতংভাৱে আলোচনা কৰিম আৰু পৰৱৰ্তী ক্লাছত আমি গৌণকৰ সূত্ৰৰ সহায়ত গৌণক ব্যৱহাৰ কৰি বা বিন্যাসৰ সূত্ৰৰ সহায়ত পৰৱৰ্তী পাঠত আমি অংক কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।